নমস্কাৰ সকলোকে আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আজি ভাবিলো আপোনালোকক দেখুৱাও মই দিনটো কেনেকৈ পাৰ কৰো আজি আসলতে অকমান এলাহেলা কৰি আছিলো বতৰটো ঠাণ্ডা পৰিছে দেই ভাবি আছিলো বছৰ শেষেই হ'ল লৰা ছোৱালীৰ উইন্টাৰ ভেকেশনো শেষ হ'ব এতিয়ালৈকে ঠাণ্ডাই নপৰিলে কিন্তু দেখোন ঠাণ্ডা আজি হে কালিৰ পৰা অকমান ঠাণ্ডা গুৱাহাটীত পৰিছে আজি 3 তাৰিখ কিন্তু এই দুদিন মই এই গুৰুতে ফুৰুতে ইফাল সিফাল কৰোতে খাওঁতে মতে গুচি গলগে ভিডিঅ' কৰা নহল আজি এতিয়া মোৰ দুগৰাকী খুব মৰমৰ মোৰ এগৰাকী বা এজনী ভন্টি আহিব হঠাৎ প্লেনিং হ'ল তাৰমানে আমি যেহেতু 13 কাৰ্ডটো শিকিলো 13 কাৰ্ড ৰিড কৰো কিন্তু 13 কাৰ্ডৰ বিষয়ে আমি গুটেকিজনী লগ হম বুলি ভাবি থাকো আৰু হোৱা নাছিল অকমান কথা পাতিবৰ কাৰণে আৰু আমি হেৰিও আজি মোৰ কেবাটাও নিউমাৰলজিও চাবলৈ আছিল হেয়া চাই আছিল হঠাৎ দৰথিয়ে মোক ফোন কৰিলে দৰথিক চাগে বহুতে আপোনালোকে চিনিয়ে পাব সকলোৰে মৰমৰ অভিনেত্ৰী দৰথিয়ে আজি আহিব তাৰছত তাই কথা পাতি তাই ফোন কৰোঁতে ক'লে বা এনেকৈ কিবা এটা আমি প্লেনিঙত আছিলোঁ কিন্তু প্লেনিংটো নহ'ল তাই কৈছে মই কি কৰি আছা কৈছে বোলে এনেই আছোঁ বা শ্বুটিং আছিলে শ্বুটিঙো হঠাৎ কেঞ্চেল হ'ল এতিয়া একো কাম নাইকিয়া নিচিনা এনেই আছোঁ মই আহিবা নেকি কৈছে আহিম মই ঠিক আছে আহা তেতিয়াহ'লে মই হাঁহৰ মাংস বনাম এতিয়া তাই আহিব তাৰছত ৰুমি বাইদেউ হঠাৎ আমি মানে একেলগে ৰুমি বাইদেউ তাই মই লগ হোৱা কথা আছিলে সেইকাৰণে ৰুমি বাইদেউ ক'লো বাইদেউ আহিব নেকি কৈছে হেৰি মই এনেকৈ মন্দিৰ যাম অকণটো মোৰ দেৰি হ'ব মই হ'ব দেৰিকৈ আহক ভাত খোৱাকৈ আহক ময়ো একো কৰাই নাই কৰিমহে এতিয়া তাহাঁতে এতিয়া ৰুমি বাইদেউ আহিব গতিকে আজি কি বনাওঁ কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম অকণমান আগতে মাছ ল'লোঁ তাৰো ভিডিঅ' অকণমান কৰি থোৱা আছিলে ভালেই হ'ল মাছ একো ভাবি পেলাই লোৱা নাছিলোঁ আমাৰ যোনে মানে মোক ঘৰত মাছ দিয়ে সি আহিলে বাইদেউ মাছ লগ বুলি কয় মই যদি কওঁ সৰু এটা দে সি নহয় ডাঙৰ এটা লগ আজি তেনেকৈ ল'লোঁ অকণমান ডাঙৰে আছিলে বাৰু তাৰ হাতত থকা ডাঙৰ মাছটো ল'লোঁ গতিকে ভালেই হ'ল এতিয়া একেলগে চবেই খাম বনাম বতৰো ঠাণ্ডা গতিকে কেনেকৈ কি কৰি থাকোঁ দিনটো আপোনালোকক দেখুৱাম দৰথিহঁত আহক সিহঁতকো দেখুৱাই দিম ঠিক আছে কি মাছ আনিছে চাওঁ সৰুটো দে তুমি নিদিয়ে বৰালি মাছৰ কথা ক'লো বৰালি মাছ বোলে সেইটো ইমান অকণমানিকে 450 একদম গোটেই ডাঙৰ ল'ৰাটোৰ নিচিনা পিতাকৰ বাইক চাফা কৰিবলৈ লাগি গৈছে কি মন দি কৰিছে
লৈছিলোঁ মাছ লৈছোঁ আপোনালোকক দেখুৱাইছিলোঁ মাছ লোৱা ভিডিঅ' গতিকে মাছ বনাম এতিয়া মাছ পালেং দি পেলাই বনাম গতিকে কেনেকৈ কি বনাই থাকোঁ আজি দেখুৱাম এটা বস্তু দেখুৱাওঁ দেই এয়া পালেং কলিয়াবৰৰ পৰা দেউতাৰ খেতিৰ পৰা দিছিলে এই যে আমি গৈছিলোঁ তেতিয়াই যোৱা বছৰ যাওঁতে দিছিলে একদম ব্যস্ততাৰ কাৰণে আৰু কিবা কিবি খাই থকাৰ কাৰণে খোলাই হোৱা নাছিলে কিন্তু চাওক এতিয়াও সেই যেনেকৈ দিছে তেনেকৈ সতেজ হৈয়ে আছে যদি আপোনালোকে এনেকৈ পলিথিনত বান্ধি থয় তেতিয়াহ'লে ধুনীয়া হৈ থাকে কিন্তু গাঁঠি মাৰি নথব সদায় মানে শাকখিনি যে আমি বজাৰৰ পৰা আনিলে গাঁঠিটো যে থাকে যে সেই গাঁঠিটো মাৰি থ'ব নালাগে এনেকৈ খুলি পেলাই চাফা কৰি পেলাই ৰুটছটো ছিঙি পেলাই মানে শিপাডাল ছিঙি এনেকৈ থৈ দিলে ধুনীয়া হৈ থাকে বহুত দিনলৈকে থাকে এয়া চাওক মই যোৱা বছৰ কেতিয়া গৈছিলোঁ আমি কলিয়াবৰলৈ খ্ৰীষ্টমাছৰ আগতেই গৈছিলোঁ চাগে তেতিয়াই আনা খ্ৰীষ্টমাছৰ আগতেই আজি পালেং দি মাছ বনাম ইফালে দালি বনালোঁ মাছ বনাম মাছৰ পেটু মাছৰ মাথা আৰু বেঙেনা অকণমান জ্বলা দি পেলাই ভাজিম তাৰপিছতে আৰু এটা শাক দি খুৱাম এইটো শাক খায়নে এইটো হেৰি হয় মেথি শাক ইমান ভাল লাগে মেথি শাকটো খাই আজি মেথি শাকো ভাজিম আলু দি পেলাই মেথি শাক ভাজিম তাৰপৰা পালেং শাকৰ জোল আজি চব শাক খুৱাম ৰাইজক আৰু মাত্ৰ হাঁহৰ মাংস বনাম গতিকে আপোনালোককো দেখুৱাই দিম আৰু কি হৈ থাকে লাইনটো হ'বই এতিয়া তেল মাৰি দিম একদম ঘৰৰ ফ্ৰেছ শাক কাটিছোঁ যে কাটিয়ে কিবা ভাল লাগিছে সাৰ সুৰ নিদিয়া একদম ধুনীয়া হৈ আছিলে শাকখিনিও হাঁহৰ মাংস একদম উতলি আছে চাওক ধুনীয়া আহিছে কালাৰটো তাৰপিছত এতিয়া মেথি শাক ভাজিম মেথি শাক ধুই থৈছোঁ তাৰপিছতে আলু দিম মেথি শাকত যিহেতু আপোনালোকক জনাইছিলোঁ যে আজি আমাৰ ৰুমি বাইদেউ আৰু দৰথী আহিব এয়া ৰুমি বাইদেউ এতিয়া আমি ভাত খাম ভাত খাই উঠি পেলাই কি আলোচনা কৰিম টেৰট কাৰ্ডৰ একদম গোটেই আজি পুংখানুপুংখ আলোচনা কৰিম আৰু তাৰপিছতে আমি যেতিয়াৰ পৰা শিকিছোঁ তেতিয়াৰ পৰা আমাৰ আজিৰ ডেটলৈকে যিখিনি আমাৰ আলোচনা হ'ব সেইখিনি আলোচনাৰ পিছতে আমি টেৰ কাৰ্ডত বহি যাম আৰু একদম ৰাইজসকল আহিব আপোনালোকৰ যদি কিবা সমস্যা আছে আমাৰ ওচৰত কিন্তু আহিবলৈ নাপাহৰিব আৰু আমি নিশ্চয় ভাবিছোঁ আমি যেনেকৈ একাত্ম হৈছোঁ ঈশ্বৰৰ লগত যে আমি এনাৰ্জিৰ কাম কৰিছোঁ একদম অনেষ্ট গতিকে আপোনালোক নিজে তেনেকুৱা ধৰণৰ চিন্তা এটা কৰি আমাৰ ওচৰলৈ আহিব আৰু আপোনালোকৰ এই নতুন বছৰত যি চিন্তাধাৰা আছে সকলোবিলাকে খুব সুন্দৰ আৰু ধুনীয়া হ'ব একদম আৰু দৰথী আহি আছে তাৰ আগতে মই দেখুৱাই দিওঁ দে আজি মই কি ৰান্ধিলোঁ এয়া হ'ল পিঠুৱে বনোৱা বাটাৰ চিকেন অকণমান আছিলে সেইটো বাইদেউহঁতক টেষ্ট কৰাম এইটো দালি এইটো চাটনি এইটো মেথি শাকে আলুৱে ভাজি এইটো বেঙেনা মাছৰ মাথা পেটু তাৰপিছত এইটো হ'ল পালেং শাকে বিলাহীয়ে আলু মাছ আৰু এইটো হ'ল হাঁহৰ মাংস সেইটোৱে আজি খানা গতিকে মই দৰথী আহিলেও দেখুৱাই আছোঁ দেই দৰথীক এবাৰ এইজনী আমাৰ মৰমৰ দৰথী আপোনালোকে চিনিয়ে পায় ন দৰথীক চিনি পায় গতিকে আমি একেলগে তেৰ কৰিছিলোঁ টেৰট কাৰ্ড শিকিছিলোঁ আলিয়াৰ ওচৰত তাৰপিছৰ পৰা আমাৰ এটা খুব ভাল সম্পৰ্ক আমি লগ হমকৈ থাকি যে আজি ফাইনেলি লগ হ'লোঁ আহিলে আৰু তাৰপিছত আজি আমি এতিয়া ভাত খাম সেইজনী বা আমি তিনিজনীয়ে ভাই ইমান দিনৰ প্লেনিং ন যোৱা বছৰৰ প্লেনিং আৰু কোনে কৰিলে আজি হোৱাটো একদম দৰথীয়ে মোক ফোন কৰিলে দৰথী মই কৈ কিন্তু এটা কথা দে দীপশিখা
দীপশিখাই কিন্তু কৈ থাকে দৰথিয়ে মোক প্লেন মানে কৰিবলৈ ইমিডিয়েট কৈ আছে মইহে পাৰা নাছিলো কৈ আছিলো আজি কৈ থাকে কিন্তু আজি ফাইনালি হৈ গ'ল মানে 2025 যোৱা বছৰৰ প্লেনিং এই বছৰ হৈছেগে আৰু ভাল হ'ব ঠিক আছে আমি এতিয়া খাই লওঁ কি যে কৰি থাকে এতিয়া কয়লা জ্বলাই আছে সদায় এইকেইদিন ঠাণ্ডা পৰাৰ পৰা এইটোৱে হৈছে সন্ধিয়া হ'লে কয়লা জ্বলোৱা হয় তাতে সি কোনোবা দিনাখন গোমধান পুৰিবলৈ বিচাৰিব কোনোবা দিনাখন পনীৰ টিক্কা বনাবলৈ বিচাৰিব কোনোবা দিনাখন চিকেন কিবা বাৰ্বিকিউ তাৰ ভাষাত সেইবিলাক কৰিব বিচাৰিব এনেকৈ সন্ধিয়া সময়খিনি পাৰ হয় তাৰ পাছতে চাওকচোন ঘৰৰ ভিতৰখনতে এয়া সি স্কেটিং কৰিছে মানে খুব ভাল পায় স্কেটিং কৰি ঘৰখনতে নকৰিনো কি কৰিব ওলাই চোলাই যাবলৈও তেনেকৈ নোৱাৰে কাৰণ আমাৰ লগতে সি সৰুৰে পৰা ডাঙৰ হৈছে মাক আৰু দেউতাকৰ লগতেই মানে ডাঙৰ হোৱাৰ নিচিনা সি গতিকে আমাৰ লগতে থাকি আমি ভাল পোৱা কামবিলাকেই সিও ভাল পোৱা হৈ গৈছেগৈ সেনেকৈ স্কেটিং কৰি ভাল পায় স্কেটিং কৰিছে ভিতৰখনতে আৰু যেনেকৈ যি মন কৰে তেনেকেই কৰি থাকিবলৈও আমিও দিওঁ সেইকাৰণে মুঠতে ব্যস্ত হৈ থাকিব লাগে যিমান পাৰোঁ মোবাইলৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে এইবিলাকৰ কামতেই লগাই ৰাখোঁ আচলতে তাৰ মাজতে যেতিয়া মই বা এওঁ বেছি ব্যস্ত হৈ পৰোঁ আমাৰ নিজৰ কামত তাৰ মাজতে মোবাইলো চাই নোচোৱাও নহয় গতিকে সেই আৰু তাৰপিছত মই বাৰ্চৰ পৰা আহিলোঁ বাৰ্চ দি আহিলোঁ আজি দিনটো এনেকুৱা হেক্টিক এটা চিডিউলত গৈছে এই যে ৰুমি বাহঁত আহিছিলে এই অলপ আগত কেইটামানত গৈছে 6:30 মানত গৈছে তাৰপিছত বাৰ্চ আহিলে বাৰ্চ দিলোঁ দিছোঁ এই বাইদেউ গৈছে বাৰ্চ দিবলৈ এতিয়া দুপৰীয়া খোৱা গোটেই বাচন বৰ্তন সোপা আছে সেই সোপা ধুম আজি দিনটো কেনেকৈ গুচি গ'ল ছেকেণ্ড ৰেষ্ট নোহোৱাকৈ গমেই নাপালোঁ এতিয়া ৰাতিৰ খানাৰ কাৰণে অৱশ্যে একো বনাব নালাগে চব আছে আৰু বাচন চাচন ধুই কৰি আজৰি হওঁ আৰু আজি ল'ৰাটো বৰ বেয়াকৈ পৰিলে সেইকাৰণে মোৰ মনটো বেয়া লাগি আছিলে কিন্তু এতিয়া দেখোন অকণ ভাল লাগিছে হাতত দুখ পালে ভৰিত দুখ পালে এইয়া হাতত দুখ পালে এতিয়া ভাল লাগিছে আকৌ পৰিম নেকি নপৰা কিয় পৰিবা আকৌ আজি কেনেকৈ পাৰ হৈ গ'ল নহয় বাপৰে বহুত ভাল লাগিলে বহুত মানে আজি দিনটো কেনি গুচি গ'ল একোৱে গম নাপালোঁ দৰথি আৰু ৰুমি বাইদেউ আহিল যে খালোঁ বলোঁ একেলগে ফূৰ্তি কৰিলোঁ তাৰপিছতে 13 কাৰ্ড আজি আমি গোটেই তিনিওজনী অকণমান 13 কাৰ্ডৰ কাম কৰিলোঁ তেনেকৈ কেনি গুচি গ'ল মানে বহুত কথা ওলাই ন এনেকৈ লগ পালে সেনেকৈ গ'ল আৰু দিনটো ভাল লাগিলে বহুত ভাল লাগিলে আৰু এনেকৈ লগ হৈ থাকিলেও সেইটো এটা মানে জোচটো বাঢ়ি যায় কাম কৰাৰ কাৰণ ইজনীয়ে কি কৰি আছে মই কি কৰি আছোঁ ৰুইম বাইদেৱে কি কৰি আছে আমি গোটেইবিলাক তেনেকৈ যেতিয়া লগ হৈ থকা হয় তেনেকৈ গম পাই থকা হয় সেইকাৰণে আজি তেনেকৈ আমি কথাবিলাক আলোচনা কৰিলোঁ আলোচনা কৰি এতিয়া 13 শিকাও দিন হ'ল 13 কাৰ্ড কিন্তু মানে এনেকৈ কেতিয়াবা মাজে মাজে গ্ৰুপ ডিছকাশ্যন কৰি থাকিলে ভাল লাগে ন আৰু আজি কেইবাটাও নিউমাৰলজিও চাবলৈ আছিলে নিউমাৰলজি মানে 5টামান আছিলে তাৰে এটা চাই থ'লোঁ আৰু 4জনমানৰ চাবলৈ আছে গতিকে এতিয়া সেয়াও চাম গতিকে যিহেতু মোৰ সহায়কাৰী হিচাপে ৰাতিপুৱা এগৰাকী আহে তেওঁ অকল হেৰি কৰি থৈ যায় মানে ৰাতিপুৱা ঘৰ সাৰা মোচা কৰি থৈ যায় তাৰ বাদ বাকী গোটেইখিনি কাম মই নিজেই কৰোঁ গোটেই ঘৰৰ কামেই আজি এতিয়া দুপৰীয়া ভাত খালোঁ যে সেই কথা যে পাতিম বা এইবিলাক যে আমি এটা বেলেগ এটা বিষয়ৰ কাৰণে আজি গোটেইখিনি লগ হৈছিলোঁ সেইটো কাৰণে যে আজি মানে বেলেগ কথা নহ'লেই
মানে যে আমি বাচন বৰ্তন যে ধুম সেইটো নহ'লে মাত্ৰ চাফা কৰিলোঁ চব নি বেচিনত থৈছোঁ এতিয়া সেইবিলাক বাচন ধুম ভাত বনাম আকৌ দেখিছোঁ আহি পেলাই বাৰ্জি আহি পেলাই দেখিছোঁ এয়া চাওক মানে কয়লা জ্বলাই থৈ দিছে একদম মানে ভাল লাগিছে আৰু এইটো বৰ বেয়া নিচা নহয় বহিলে উঠিবলৈ মন নোযোৱা এতিয়া এইটোত বহি দিলে আকৌ মানে নিজৰে উঠিবলৈ মন চন নাযাব আৰু সেইকাৰণে এতিয়া নবহোঁ আগতে কামখিনি কৰি আহোঁ কৰি আহি পেলাইহে বহিম আৰু আজি দুপৰীয়া যি বনাইছিলোঁ চব আছে অকণকৈ গতিকে এতিয়া আৰু বনাব নালাগে যি আছে সেইখিনিকে গৰম চৰম কৰি পেলাই আমি খাই থৈ দিম আৰু তাৰপিছত সেয়াই আৰু অকণমান সময় বহিলেও উঠিব মন নাযায় এনেকুৱা হয় নিউমাৰলজিকেইটাও চাই দিব লাগিব কাৰণ মানে সোমবাৰৰ পৰা 6 তাৰিখৰ পৰা বাবাৰ স্কুল বহিব প্ৰীতুৰ স্কুল বহিলেও এটা বেলেগ এটা ব্যস্ততা সন্ধিয়া সোনকালে মানে যিমান পাৰোঁ তাক সোনকালে আজিকালি শুৱাবলৈ যাওঁ নহ'লে ঠাণ্ডা দিন যে ৰাতিপুৱা উঠিবলৈ বৰ মানে দিগদাৰ কৰে সেইটো কাৰণে এতিয়া তেতিয়ালৈ মানে কামবিলাক মই ৰখাই নথওঁ আৰু কালিৰ পৰা চাই দি আছোঁ আৰু 4জনৰ এজনৰ চাই থৈছোঁ আজি এতিয়া বাকী 3জন আছে কেইজন পাৰোঁ চাওঁ মানে যদি মন যায় আৰু তেনেকৈ আছে আৰু কাম সেয়াই আৰু মাজে মাজে টেৰৰ কাৰ্ড ৰিড কৰোঁ মানে যোনে দি থৈ দিয়ে সময় সুবিধা মিলাই পেলাই তেনেকৈও সেইটোও চাই থাকোঁ তেনেকৈ সময়বিলাক কেনি গুচি যায় দিনটো আৰু আজি মনটো ইমান বেয়া লাগি আছিলে বাবাই পৃথুৱে মানে এনেকৈ চাইকেল চলাবলৈ গৈ পেলাই পৰি লৈ পেলাই হাততো অকণমান কষ্ট পালে সেইটোতো মোৰ মনটো বৰ বেয়া লাগি আছে খেললৈ যাব নোৱাৰিলে আৰ্ট ক্লাছ সপ্তাহত এদিনে থাকে সেইটো ক্লাছো তাৰ মিছ হ'ল তাৰপিছতে আৰু টিউশ্যন আছিলে সন্ধিয়া সময় সেইটো মিছ হ'ল মুঠতে চব আজি তাৰ মিছ হৈ গ'ল মোৰ ইমান বেয়া লাগিছে মিছ হোৱাৰ কাৰণে বেয়া লগা নাই কিন্তু এই ঠাণ্ডাত পৰিলে চৰিলে অকণমান কষ্ট পায় ন এইবিলাক বিষ হয় বুলিহে মোৰ মানে সেইটোতহে টেনশ্যন লাগি আছিলে দীঘল কাপোৰ পিন্ধিবলৈ ভয় কৰিছিলে আঁঠুত ছাল ছিঙিছে কাৰণে এতিয়া দেখোন অকণমান মনটো ভালকৈ আছে তাৰমানে অকণমান কমিছে চাগে সেয়াই আৰু এনেকৈ দিনটো পাৰ হ'ল গতিকে ভাল লাগিলে ভাল লগা দিনটোৰ অকণমান সময় পাৰ কৰিলোঁ এতিয়া জুইৰ কাষত বহিম আৰু আপোনালোকে বহুত এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু কিন্তু ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই গতিকে কৰিব তেতিয়াহে মানে মোৰো কৰিবলৈও ভাল লাগে আৰু বিভিন্ন ধৰণৰ আপডেটছবিলাকো দি থাকিব পাৰোঁ এতিয়া যিহেতু বিহুৰ পাছতে বিভিন্ন ঠাইত ক্লাছবিলাক দিয়া ষ্টাৰ্ট কৰিম গতিকে সেই ক্লাছ আপডেটবিলাকো আপোনালোকে পাব আৰু গুৱাহাটীতো অৱশ্যে মোৰ ক্লাছ আছে 6 তাৰিখে ক্লাছ এটা আছে আৰু আছে 12 তাৰিখে ক্লাছ আছে বিহুৰ আগৰ মানে দুদিনৰ আগতো মোৰ ক্লাছ আছে যদি আপোনালোকে কোনোবাই এই দুটা দিনত মোৰ পৰা এক্সেছ পাৰ্চ ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লেও আপোনালোকে ক্লাছ ল'ব পাৰে আৰু এইটো ক্লাছ মোৰ ঘৰতে হ'ব গতিকে আপোনালোকে যিসকলে বিচাৰে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যিহেতু মোৰ ফোন নম্বৰটো প্ৰতিটো ভিডিঅ'ত মোৰ দিয়াই থাকে বা মই কৈও দিওঁ আকৌ এবাৰ তথাপিতো কৈ দিছোঁ যিসকলে এই চেনেল মানে আজিৰ ভিডিঅ'টো লাষ্টলৈকে চাই তেওঁলোকৰ মাজৰ পৰা যদি কোনোবাই এক্সেছৰ ক্লাছ ল'ব বিচাৰে 6 তাৰিখ আৰু 12 তাৰিখ এই দুটা ডেটত মোৰ আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ নাম্বাৰটো হৈছে 8486392528 এইটো মোৰ নাম্বাৰ এই নাম্বাৰটোতে আপোনালোকে হোৱাটছআপ বা ফোন কৰি পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰিব গতিকে যিসকলে ভাবি আছে নতুন বছৰ আৰম্ভণিতে কিবা এটা কৰোঁ শিকোঁ গতিকে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছোঁ কেনেকুৱা ধুনীয়া এইটোত বহি দিলে আৰু উঠিবলৈ মন কিয় যাব বাৰু ৰাতিপুৱাই চাইকেল চলাই পঢ়িছিলে তথাপিতো মানে কিনো কৰি থাকিব আমি যেতিয়া জুই ফুৱাই আছোঁ সেইখিনিতে বাৰাণ্ডাতে সি আকৌ চাইকেলখন লৈ পেলাই আকৌ এপাক চলাই আহিলগৈ এইকেইদিন স্কুলো বন্ধ যাবলৈও নাই ক'তো কিনো কৰি থাকিব মানে এইবিলাকেৰে তাৰ ব্যস্ততা আৰু সেই গলিৰ ভিতৰতে এনেকৈয়ে চলাই থাকে বেয়াও লাগে আমাৰ দিনবিলাক কেনেকুৱা যে আছিল চাওক আমি এতিয়া কয়লাত গোমধান পুৰি আছোঁ বেছিকৈ পুৰা তাৰপিছতে এতিয়া এয়া গোমধান পুৰাৰ পৰ্ব ষ্টাৰ্ট হৈ গ'ল
গোমধান পুৰিলোঁ, চবেই একেলগে খালোঁ। ওপৰৰ পৰা মা নামি আহিলে, ওচৰৰ মামী এগৰাকী আহিলে, আমি গোটেইবিলাকে একেলগে গোমধান পুৰি গোমধানো খালোঁ। দিনটো এনেদৰে পাৰ হৈ গ'ল। এতিয়া আজিলৈ আহোঁ, পিছত কাইলৈ আকৌ এটা নতুন ব্লগেৰে আপোনালোকৰ মাজলৈ আহিম। কি দেখুৱাব পাৰোঁ, কি কৰোঁ, যিহেতু মোৰ কামৰ লিষ্টখন সেই একেখনেই, গতিকে কামবিলাক একেই হ'ব। গতিকে যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু। ধন্যবাদ।